নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজ্যত সকলো ধৰণৰ লটাৰী খেলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে লটাৰী খেলত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিআইএলৰ শুনানি গ্ৰহণ কৰি আদালতৰ নিৰ্দেশনা জাৰি লটাৰী খেল বন্ধ কৰিবলৈ আদালতৰ কঠোৰ নিৰ্দেশনা প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ আদালতৰ এসপ্তাহৰ ভিতৰত সকলো লটাৰী খেলৰ কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অনলাইন অফলাইন লটাৰী খেল বন্ধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে আমি পুনৰবাৰ জনাইছো ৰাজ্যত সকলো ধৰণৰ লটাৰী খেলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে লটাৰী খেলত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিআইএলৰ শুনানি গ্ৰহণ কৰি আদালতৰ নিৰ্দেশনা জাৰি লটাৰী খেল বন্ধ কৰিবলৈ আদালতৰ কঠোৰ নিৰ্দেশনা প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে আদালতে এসপ্তাহৰ ভিতৰত সকলো লটাৰী খেলৰ কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে অনলাইন অফলাইন লটাৰী খেল বন্ধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে এবাৰ গুৱাহাটী বিমানবন্দৰত হাহাকাৰ গুৱাহাটী হায়দৰাবাদ অভিমুখী বিমান বাতিল কৰা হ'ল বিমান বাতিলৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিমানবন্দৰত ৰৈ থাকিবলগীয়া হ'ল যাত্ৰীসকল দিনৰ 1:15 হায়দৰাবাদলৈ আছিল বিমানখন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যাত্ৰীসকলে কি কাৰণত বিমানখন বাতিল কৰা হ'ল সেয়া ৰহস্যজনক এতিয়াও গুৱাহাটী বিমানবন্দৰত আজি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী হায়দৰাবাদ অভিমুখী বিমান বাতিল কৰা হ'ল বিমান বাতিলৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিমানবন্দৰত ৰৈ থাকিবলগীয়া হ'ল যাত্ৰীসকলে দিনৰ 1:15 হায়দৰাবাদলৈ আছিল বিমান এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যাত্ৰীসকলে কোনো কাৰণ নোহোৱাকৈ কিয় বিমানৰ যাত্ৰা বাতিল কৰা হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু কাৰণ স্পষ্ট কৰিবলৈ আহ্বান জনাইছে ক্ষোভিত যাত্ৰীসকলে যোৰহাট মাজুলী দলঙৰ বাবে নতুনকৈ হ'ব নিবিদা নতুন নিবিদাৰ আহ্বান কৰিব কেন্দ্ৰীয় চৰকাৰে ক্ষিপ্ৰতাৰে দলং নিৰ্মাণৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰৰ বিষয়টো ব্যক্তিগতভাৱে পৰ্যবেক্ষণ নীতিন গাডকাৰীৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী সাক্ষাৎ মুখ্যমন্ত্ৰীৰ খন্তেকীয়া সাক্ষাতত মুখ্যমন্ত্ৰীক জনালে গাডকাৰীয়ে সামাজিক মাধ্যমযোগে এই কথা জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মাজুলী দলঙৰ বাবে নতুনকৈ হ'ব এতিয়া নিবিদা নতুন নিবিদাৰ আহ্বান কৰিব কেন্দ্ৰীয় চৰকাৰে ক্ষিপ্ৰতাৰে দলং নিৰ্মাণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে বিষয়টো ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰিছে নীতিন গাডকাৰীয়ে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক অসমৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে খন্তেকীয়া সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে নীতিন গাডকাৰীৰ সন্মুখত এই বিষয়টো উপস্থাপন কৰাৰ লগে লগে মুখ্যমন্ত্ৰী গাডকাৰীয়ে ক'লে যে বিষয়টো মই ব্যক্তিগতভাৱে চাই আছোঁ আৰু সামাজিক মাধ্যমযোগে সেই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড দুই মিস্ত্ৰীয়ে অপহৰণ কৰিলে গুৱাহাটীৰ গাড়ী চালকক অমিত কুমাৰ সিং নামৰ গাড়ী চালকজনক অপহৰণ কৰি লৈ গ'ল মেঘালয়ৰ গাৰু হিলছলৈ 5 দিন ধৰি গাড়ী চালকজনক অকথ্য মাৰপিট কৰে পৰিয়ালক দাবী কৰিলে 1 কোটি টকাৰ মুক্তিপণ 28 ছেপ্টেম্বৰত খানাপাৰাৰ পৰা অপহৰণ কৰিছিল অমিত কুমাৰ সিঙক অমিতৰ এক্সপ্ৰেছো বাহনখন ভাড়ালৈ লৈছিল দুই মিস্ত্ৰীয়ে আজাৰালৈ 400 টকাত অফলাইনত বন্দবস্ত কৰিছিল বাহনখন আজাৰা গৈ পোৱাৰ পিছত পুনৰ হাত শিঙি মাৰি 8000 টকাত গাড়ীখন ভাড়ালৈ লৈছিল দুই মিস্ত্ৰীয়ে আধা বাটত গাড়ীখন হাইজেক কৰে আৰু অমিত কুমাৰ সিঙক অপহৰণ কৰে সেই মিস্ত্ৰী দুটাই অমিতৰ ডিঙিত গামোচাৰে পিছফালৰ পৰা চেপি ধৰে দুই মিস্ত্ৰীয়ে কোলা কাপোৰেৰে বান্ধি দিয়ে অমিতৰ চকু মুখ তাৰ পিছতে মিস্ত্ৰী দুটাৰ এটাই গাড়ীখন চলাই নিয়ে মাজবাটত তৃতীয়জন অপহৰণকাৰী উঠে অমিতৰ বাহনত অপহৰণ কৰি অমিতক লৈ যায় গাৰু হিলছৰ এখন ভিতৰুৱা গাঁৱলৈ অমিতক বহু মাৰপিট কৰে এই অপহৰণকাৰী কেইটাই প্ৰথমে 1 কোটি টকা দাবী কৰিছিল যদিও পাছলৈ লাখৰ ঘৰলৈ নামি আহে অপহৰণকাৰীৰ মুক্তিপণ 5 দিন পিছত ভগদত্তপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃত অমিতক হাইলাকান্দিৰ নিত্যানন্দত ঘৰ অমিত কুমাৰ সিঙৰ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পশ্চিম গাৰু হিলছৰ পৰা দেৱংগীৰ থানা অধীনৰ ঘন জংঘলৰ পৰা হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে আনহাতে অমিতৰ বাহনখন টিকৰিকিলাৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে অমিতৰ পত্নী অনিন্দা ৰাজকুমাৰীয়ে 1 অক্টোবৰত ভগদত্তপুৰ থানাত দাখিল কৰিছিল এজাহাৰ সমগ্ৰ অপহৰণ কাণ্ডত জড়িত আছিল মুঠ 9জন লোক ইয়াৰে 3জন সংখ্যালঘু আৰু 6জন গাৰু সম্প্ৰদায়ৰ লোক বুলি জানিব পৰা হৈছে পরে 3টা 3:30 লাগাত মানে বহুত বান্ধিছিল কষ্ট করে মানে খুলিয়ে আমি বাইরে গেলাম বাইরে মানে রাস্তা আছে দেখছি না সিধা যতটুকু যায় একটু দূর হয়ে গেলে আমি জঙ্গলের দিকে গেলাম লাস্টে দেখি মানে যেটা তো বাসের ভিড় কই যায় যে আমিও জানি না কোনো শব্দই পাই না গাড়িরও পরে আবার আসানা করতে নদী আছে যে
মানে কেউ দেখে না যাতে নদীতে বিছিয়া মানে কাপড় তো খারাপ হয়েছে তো ভিজে ভিজে আয়া পরে একজন গাঁওবুড়া যে আছে তার বস্তিতে ওদিকে নিয়ে গেল তারপরে তার গ্রামের মানুষ সবকে মানে ডাকে ডাকে মানে 40-50 জন হয়ে গেছে গাঁও পড়া পর্যন্ত এর ভিতরে আমাকে মানে জিজ্ঞাসা করে মিশা কথা কইলে কিন্তু অসুবিধা হবে আমি কইছি সত্য কথা কইছি ঠিক আছে গাঁওবুড়ার কাছে করে যায় ওই গাঁওবুড়ার কাছে বহুত আদর পাইলাম গাঁওবুড়ার কাছে গিয়ে আমার খানি উনি সবও দিল আমার কথা দিলাম তারপরে পুলিশ আমাদের আসামের আর আমাদের মেঘালয় পুলিশে বহুত হেল্প করছে ওখানেও আমি আগের দিন এই সুযোগে বাইরে হয়েছি নাইলে তো আগে বাইরেতে পারছি না মঙ্গলদৈৰ ধনমণিৰ মৃত্যুৰ ঘটনাত পোহৰলৈ আহিছে ন তথ্য বুধবাৰে বঙাইগাঁৱলৈ গৈছিল ধনমণি ভট্টাচাৰ্য দুপৰীয়া সম্পৰ্কীয় ককায়েকৰ লগত ফোনত কথা পাতিছিল ধনমণিয়ে বিয়াৰ বজাৰ সন্দৰ্ভত ককায়েকৰ সৈতে পাতিছিল কথা আৰু বুধবাৰে দিনত ফোনযোগে বিয়ালৈ নিমন্ত্ৰণ কৰিছিল বন্ধু বুধবাৰে দুপৰীয়া কইনাৰ সৈতেও ধনমণিয়ে কথা পাতিছিল ফোনত বিয়লি কামাখ্যা ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছিল ধনমণিৰ মৃতদেহ ৰেল ট্ৰেকৰ ভিতৰত পৰি আছিল ধনমণিৰ মৃতদেহ ৰেল লাইনৰ বাহিৰত পৰি আছিল ধনমণিৰ চিহ্নমুণ্ড 4 দিন পূৰ্বে বন্ধুৰ সৈতে পাৰ্টি কৰিছিল ধনমণিয়ে আৰু বিয়াৰ বাবে ধনমণিয়ে নতুনকৈ আৰম্ভ কৰিছিল ঘৰৰ কাম ঋণৰ বাবে আবেদন কৰিছিল যদিও ঋণ পোৱা নাছিল ধনমণিয়ে এই সমগ্ৰ ঘটনাত এতিয়া আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াও আগবাঢ়িছে কেনেকৈ মৃত্যু হ'ল কি ঘটনা এই সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত চলি আছে কিন্তু মঙ্গলদৈৰ ধনমণিৰ মৃত্যুৰ ঘটনাত এতিয়া ন তথ্য পোহৰলৈ আহিব ধৰিছে বুধবাৰে বঙাইগাঁৱলৈ গৈছিল ধনমণি ভট্টাচাৰ্য দুপৰীয়া সম্পৰ্কীয় ককায়েকৰ লগত ফোনত কথা পাতিছিল ধনমণিয়ে আৰু বিয়াৰ বজাৰ সন্দৰ্ভত ককায়েকৰ সৈতে পাতিছিল কথা বুধবাৰে দিনত ফোনযোগে বিয়ালৈ নিমন্ত্ৰণ কৰিছিল বন্ধু বুধবাৰে দুপৰীয়া কইনাৰ সৈতেও ধনমণিয়ে কথা পাতিছিল ফোনত বিয়লি কামাখ্যা ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছিল ধনমণিৰ মৃতদেহ ৰেল ট্ৰেকৰ ভিতৰত পৰি আছিল ধনমণিৰ মৃতদেহ আৰু ৰেল লাইনৰ বাহিৰত পৰি আছিল ধনমণিৰ চিহ্নমুণ্ড 4 দিন পূৰ্বে বন্ধুৰ সৈতে পাৰ্টি কৰিছিল ধনমণিয়ে বিয়াৰ বাবে ধনমণিয়ে নতুনকৈ আৰম্ভ কৰিছিল ঘৰৰ কাম ঋণৰ বাবে আবেদন কৰিছিল যদিও ঋণ পোৱা নাছিল ধনমণিয়ে একো নিজে নিজে মৰা নাই আমি আমাৰ লগত বিয়া পাতিছো একো মানে বিচাৰোতো ছোৱালী আমাৰ কথা পাতি আছিলে কি কাৰণত অকমান আছিল তাৰ অসুবিধা হৈছিল একো অসুবিধা হোৱা নাই মুখত আছিল হাঁহি আছিল ফূৰ্তি কৰি আছিল কালি আমি মোৰ লগত কথা পাতিছে 2:40 লৈকে যিযোৰ কাপোৰে 3টা বজাত ফোন মাৰিছো কিনিছো আমি ইয়াতে কোনো এটা একো নাই এইবিলাক বজাৰ কৰিছো আমি একেলগে নব কাপোৰ কিনিছে মোক ফোন কৰিছে মোৰ বন্ধু আমি সৰুৰ পৰা মোৰ ক্লাছমেট হয় আমি একেলগে পঢ়িছিলোঁ হাই ছেকেণ্ডেৰীটো একেলগে পঢ়িলোঁ আমাৰ মঙ্গলদৈ কলেজতো আমি একেলগে আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ তো খুব ভাল বন্ধু আছিলে আমাৰ তো যোৱাকালি মই 5টাত খবৰটো পাইছোঁ বোলে এনেকৈ ট্ৰেইনত কাটিছে তো তাৰপিছত এতিয়া কি হৈছে কি নহৈছে আমি খুব মানে একো এতিয়ালৈ জানিব পৰা নাই তো পুলিচৰ তদন্তৰ পিছতহে আমি গম পাম যে সঠিককৈ কি হৈছিলে এতিয়া আমি খুবেই দুখিত মানে ক'বলৈ কোনো ভাষা নাই আমাৰ অহা 7 তাৰিখে তাৰ বিয়া আছিলে বিয়ালৈ আৰু মাথো 4 দিন থাকোঁতেই তো ঘটনাটো ঘটিলে তো এইটো অতিকৈ দুখজনক আমি অতিকৈ মানে ক'বলৈ ভাষা নাই আৰু আমি কি ক'ম আচলতে ক'বলৈ আমাৰ ভাষা নাই বিশেষকৈ তাৰ বিয়া সোমবাৰে আমি বিয়াৰ বজাৰ কৰি আছোঁ মানুহ মাতিব সিও গৈছে আমি মাতি আছোঁ এতিয়া হঠাৎ খবৰটো পালোঁ মই গৈছিলোঁ কলাইগাঁৱত কিবা এটা কামত তাতে খবৰটো পালোঁ মোক দৌৰাদৌৰিকৈ মাতি পঠাইছে আহি পেলাই গম পাওঁ এক্সিডেণ্ট হোৱা বুলি কৈছে তাৰপিছত আমাৰ মানুহ গৈ তাতে তেওঁলোকে শুনিছেহে আৰু গমো পালে মানে হেৰিত কামাখ্যা ৰেলৱে ষ্টেচনত তাতে পাইছে মানে অলৰেডি তেখেত মৃত বুলি ঘোষণা কৰিছে আৰু তেওঁলোকৰ পুলিচে কোৱা মতে এতিয়া বস্তুটো তেওঁলোকৰ হৈছে এইটো আমাৰ ছুইচাইড কেছ যেন লাগিছে কিন্তু আমি আচলতে এতিয়া আচৰিত হৈছোঁ সেইটো ছুইচাইড কৰিব লগা ল'ৰা নহয় আৰু সি মৰিব লগা তাৰ কাৰণ আমি এতিয়ালৈ একো বিচাৰি পোৱা নাই সিদিনা বন্ধু বান্ধৱক কিবা কৈছে নে আমাক কৈছে কাকো একো কোৱা নাই সি নিজে মানুহ মাতি ফুৰিছে
আৰু কালি 2:30 বজাত তাৰ বিয়াৰ মেইন যোৰা কাপোৰ কইনাৰ মই কিনিছোঁ, মোক কিনিব দিছিল। এতিয়া আমি শুনি পেলাই খবৰটো শুনি পেলাই মৰ্মাহত হৈছোঁ যে মোৰ তাত আহিছিলে শনিবাৰে, আহি তেওঁ নিমন্ত্ৰণ দিয়াৰ উপৰিও মোৰ ঘৰত ভাত খাই ৰাতি 10টা বজালৈ থাকিলে, থাকি ধুনীয়াকৈ হাঁহি ধেমালি ফূৰ্তিৰে থাকিছে। আৰু গোটেইবিলাক বিয়াৰ যোগাৰ জাতি যে কেনেকুৱা হৈছে গোটেইখিনি আমি আলোচনা কৰিলোঁ। কইনাৰ কাপোৰ কানি বজাৰ সামাৰ কৰাকে ধৰি মোবাইল ফোনতে দেখুৱাইছে, গোটেইবিলাক চালোঁ। ল'ৰাটোৰ তেনেকুৱা এংগলৰ ছাইডৰ পৰা যে তেওঁ এটা মানে তেনেকুৱা আত্মহত্যাৰ পথ বাছি ল'ব এনেকুৱা যেন নালাগে। আৰু তেনেকুৱা মনোবৃত্তিৰ ল'ৰা নহয়, ভেৰি ষ্ট্ৰং হি ৱাজ, মানে খুব ষ্ট্ৰং মনোবৃত্তিৰ ল'ৰা আছিলে, পজিটিভ মাইণ্ডেড ল'ৰা। গতিকে আমি সেইটো ভাবিবই নোৱাৰোঁ। এতিয়া ভাবি আমি মৰ্মাহত হৈছোঁ। এতিয়া কি হৈছে কেনেকুৱা সেইটো আগতোক যেতিয়া পুলিচৰ এনকুৱাৰীতহে ওলাব নি বুলি এটা অনুমান কৰিছোঁ। গুৱাহাটী ৰেল আৰক্ষীৰ সৈতে আপুনি যিহেতু যোগাযোগ কৰিছিলে, তেওঁলোকৰ তৰফৰ পৰা কিবা কৈছে আপোনাক? মই যেতিয়া খবৰটো পাই ফোনত, যেতিয়া ধনবত্তৰ ফোনত মই ৰিং কৰিলোঁ, ৰিং কৰোঁতে তেতিয়া GRPয়ে ফোন ধৰিছে, GRP পুলিচে ধৰোঁতে তেওঁলোকে কৈছে আপোনাৰ ঘৰৰ পৰিয়াল যদি আহক, আহিলে ইয়াত খবৰটো গম পাব ক'ত কি হৈছে। তেতিয়া মোৰ পৰিচয়টো যেতিয়া মই দিলোঁ নিজাকৈ, দিয়াত তেওঁলোকে সন্মান কৰি পেলাই মোৰ পৰিচয়টো পাই উঠি তেওঁলোকে ক'লে যে মানে এইটো এটা আমি ছুইচাইড কেছৰে এংগল এটা লক্ষ্য কৰিছোঁ, গতিকে বাকীখিনি পিছত আৰু জনা যাব, গতিকে আপোনালোকে আহক ঘৰৰ পৰিয়াল, এনেকৈ তেওঁলোকে ক'লে। যোৰাবাদ আৰক্ষীৰ জালত বালকাৰৰ চালক উত্তম কাজী। বুধবাৰে উত্তম কাজী বালকাৰৰ সন্মুখত পৰি আছিল কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃতদেহ। ধ্ৰুৱজ্যোতি বৰ্মনক হত্যা কৰা বুলি দাবী কৰিছিল পৰিয়ালৰ লোকে। পিছে আৰক্ষীৰ মতে এয়া হত্যা নহয়, দুৰ্ঘটনাহে। প্ৰথমে ধ্ৰুৱজ্যোতিৰ বাহনত খুন্দা মাৰিছিল এখন ট্ৰেইলাৰে। ট্ৰেইলাৰখন আগচি ধৰিব বিচাৰিছিল ধ্ৰুৱজ্যোতিয়ে। কিছুদূৰ আগবাঢ়ি গৈ ধ্ৰুৱজ্যোতিয়ে পথত ৰাখিছিল বাহনখন। পিছে ট্ৰেইলাৰখন ৰখা নাছিল চালক উত্তম কাজীয়ে। চালকে নৰখোৱাত নাচুৰবান্দা ধ্ৰুৱজ্যোতি বৰ্মনে উঠি লৈছিল ট্ৰেইলাৰখনত। তাৰ পিছত চালকৰ সৈতে আৰম্ভ হৈছিল বাকযুদ্ধ। আৰু তেনে সময়তে পিছফালৰ পৰা আহি আছিল এখন বালকাৰ, আৰু বালকাৰখনে পাৰ হ'ব লওঁতে সোঁকাষে কাটিছিল ট্ৰেইলাৰখনে। তেনে সময়তে ট্ৰেইলাৰ আৰু বালকাৰৰ সংঘৰ্ষ হৈ মৃত্যু হৈছিল ধ্ৰুৱজ্যোতিৰ। আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে এই তথ্য। বৰ্তমানলৈকে আমাৰ যি অনুসন্ধান হৈছে, এই অনুসন্ধান মতে কোনো ধৰণৰ তেনেকুৱা প্ৰি প্লেণ্ড হত্যাকাণ্ডৰ আমি তথ্য পোৱা নাই। আকস্মিক এটা দুৰ্ঘটনা হ'ল, আৰু সেই দুৰ্ঘটনাৰ ফলতে এতিয়ালৈকে পোৱা তথ্য মতে আমাৰ এজন কটন কলেজৰ তেখেত ছুপাৰিণ্টেণ্ডেণ্ট আছিলে, ছুপাৰিণ্টেণ্ডেণ্টৰ তেখেতৰ মৃত্যু হয়। গাড়ীখনত আমি কিছু চিন পাইছোঁ গাড়ীৰ লগত খুন্দা লগোৱাৰ, আৰু এজন প্ৰত্যক্ষদৰ্শী আমি পাইছোঁ। একজেক্টলি ঘটনাটো কি হৈছিলে তাত কিন্তু কোনো হত্যাকাণ্ডৰ আমি তথ্য পোৱা নাই। অসম জাতীয় পৰিষদত যোগ দিব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। দুবাৰকৈ বোকাখাতৰ শাসনভাৰ লৈছিল জিতেন গগৈয়ে। জিতেন গগৈৰ লগতে নিৰ্মাণ গোটৰ আন সদস্যইও যোগ দিব অসম জাতীয় পৰিষদত। 4 অক্টোবৰত আয়োজন কৰা হৈছে যোগদান কাৰ্যসূচী। বোকাখাত নাট্য মন্দিৰত আয়োজন কৰা হৈছে যোগদান কাৰ্যসূচী। জিতেন গগৈ তেওঁ এতিয়া অসম জাতীয় পৰিষদত যোগদান কৰিব, যিহেতু বোকাখাতৰ দুবাৰৰ বিধায়ক হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল, আৰু জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ তেওঁ শিৰোনামো দখল কৰিছিল বহুকেইটা কামত। বিশেষকৈ তেওঁ বিভিন্ন বিতৰ্কতো সাঙুৰ খাই পৰিছিল, আৰু তেওঁৰ কথা বতৰাৰ মাজেৰে তেওঁ সদায় বাতৰিৰ শিৰোনামত থাকিবলৈ সক্ষমো হৈছিল। আৰু এতিয়া শেহতীয়াকৈ এক প্ৰকাৰ সেই সমষ্টিটোত নিষ্ক্ৰিয় অৱস্থাত জিতেন গগৈক দেখা গৈছে, কিন্তু তাৰ মাজতে তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি খবৰ পোৱা গৈছে। জিতেন গগৈৰ লগতে নিৰ্মাণ গোটৰ আন সদস্যইও যোগ দিব অসম জাতীয় পৰিষদত। 4 অক্টোবৰত আয়োজন কৰা হৈছে সেই যোগদান কাৰ্যসূচী। বোকাখাত নাট্য মন্দিৰত আয়োজন কৰা হৈছে যোগদান কাৰ্যসূচী। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। শ্বেয়াৰ বজাৰত বৃহৎ পতন, মুহূৰ্ততে বিনিয়োগকাৰীৰ 11 লাখ কোটি টকাৰ লোকচান। 1800 পইণ্ট হ্ৰাস পালে BSE চেনচেক্স। 554 পইণ্ট কমিল নেশ্যনেল ষ্টক এক্সচেঞ্জৰ সূচাংক। 25,242 পইণ্টলৈ নামিল নিফটি। 82,455 পইণ্টলৈ নামিল বম্বে ষ্টক এক্সচেঞ্জৰ চেনচেক্স। ইজৰাইল ইৰাণৰ যুদ্ধৰ প্ৰভাৱ পৰিছে এতিয়া শ্বেয়াৰ বজাৰত। খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিছে ঋণাত্মক প্ৰভাৱ। সেবিয়ে FNO ট্ৰেডিঙৰ নীতি কঠোৰ কৰাৰ প্ৰভাৱ পৰিছে। চীনৰ শ্বেয়াৰ বজাৰত উত্থানৰ প্ৰভাৱ ভাৰতৰ শ্বেয়াৰ বজাৰত। পুনৰবাৰ জনাইছোঁ, শ্বেয়াৰ বজাৰত বৃহৎ পতন হৈছে।
মুহূৰ্ততে বিনিয়োগকাৰীৰ 11 লাখ কোটি টকাৰ লোকচান হৈছে 1800 পইণ্ট হ্ৰাস পালে BSE সেন্সেক্স 554 পইণ্ট কমিল নেশ্যনেল ষ্টক এক্সচেঞ্জৰ সূচাংক 25242 পইণ্টলৈ নামিল নিফটি 82455 পইণ্টলৈ নামিল BSE সেন্সেক্স ইজৰাইল ইৰাণৰ যুদ্ধৰ এয়া শ্বেয়াৰ বজাৰত প্ৰভাৱ খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ঋণাত্মক প্ৰভাৱ সেবিয়ে FNO ট্ৰেডিঙৰ নীতি কঠোৰ কৰাৰো প্ৰভাৱ আৰু চীনৰ শ্বেয়াৰ বজাৰত উত্থানৰ প্ৰভাৱ এয়া ভাৰতৰ শ্বেয়াৰ বজাৰত শক্তি বিভাগৰ বিৰুদ্ধে লখিমপুৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীৰে AJYCPয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী আলু পিয়াজ সন্মুখত লৈ ৰাজপথত প্ৰতিবাদত বহিল অসম জাতীয়তাবাদী যুৱ পৰিষদ এই খণ্ডত প্ৰতিবেদন আগবঢ়াব আমাৰ সাংবাদিক সঞ্জীৱ লাহনে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদে লখিমপুৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে পূজাৰ প্ৰাক মুহূৰ্তত দুৰ্গা উৎসৱৰ প্ৰাক মুহূৰ্তত এই প্ৰতিবাদী কাৰ্যসূচীয়ে কিন্তু যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে যিহেতু মূল্য বৃদ্ধিত অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ মূল্য বৃদ্ধিত অতিষ্ঠ হৈছে তাৰ উপৰিও অত্যাৱশ্যক স্মাৰ্ট মিটাৰ যি জাপি দিছে সাধাৰণ ৰাইজৰ ওপৰত স্মাৰ্ট মিটাৰ ব্যৱস্থা কৰিছে সেয়াও সম্পূৰ্ণৰূপে বিৰুদ্ধাচৰণ কৰি আছে যিসকল বিদ্যুৎ উপভোক্তা আছে তেওঁলোকে বিৰোধিতা কৰি আছে তাৰ উপৰিও আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে খেতি পথাৰত 100% জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে শিক্ষিত নিবনুৱা উদ্যোগীকৰণ সৃষ্টি কৰক হিতাধিকাৰী নহয় আৰু খিলঞ্জীয়া ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ পৰিষদে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে মই দেখুৱাই আছোঁ অত্যাৱশ্যক সামগ্ৰী যেনে পিঁয়াজ তেল ইত্যাদি যিবিলাকৰ নেকি অত্যাধিক মূল্য বৃদ্ধি হৈছে সেইবিলাক সন্মুখত লৈ এনেদৰে প্ৰতীকী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি আছে এই প্ৰতিবাদী কাৰ্যসূচীৰ এই দৃশ্য মই দেখুৱাই আছোঁ লখিমপুৰ নগৰ মাজমজিয়াৰ পৰা আমি পোনে প্ৰতিবাদকাৰীসকলৰ কথা পাতিবলৈ যাম কিন্তু তাৰ পূৰ্বে দৃশ্য দেখুৱাইছোঁ মই পুনৰ কৈছোঁ যে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী সজোৰে উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ইয়াৰ উপৰিও অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী তুলিছে খেতি পথাৰত 100% জলসিঞ্চন ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে শিক্ষিত নিবনুৱা উদ্যোগীকৰণ সৃষ্টি কৰক হিতাধিকাৰী নহয় অতি গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰতিবাদী দাবী উত্থাপন কৰি জাতীয়তাবাদী যুৱ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি আছে মই পোনে কথা পাতিবলৈ যত্ন কৰিম কি ক'ব এই মুহূৰ্তত স্মাৰ্ট মিটাৰ বিৰুদ্ধাচৰণ সৰ্বত্ৰ হৈ আছে কিন্তু এতিয়ালৈকে কিন্তু বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ উঠাই লোৱা নাই বা স্মাৰ্ট মিটাৰ বন্ধ কৰা নাই আসলে যিখন দেশত বিদ্যুৎ সেৱা বুলি কোৱা হয় সেই বিদ্যুৎ সেৱাৰ জৰিয়তে এতিয়া সৰ্বসাধাৰণ ৰাইজক তেখেতসকলে কি কৰিছে স্মাৰ্ট ডকাইত আৰম্ভ কৰিছে স্মাৰ্ট লুণ্ঠন আৰম্ভ কৰিছে যিটো সময়ত সমগ্ৰ অসমৰ গাঁৱে ভূঞে প্ৰতিবাদ কৰিছে স্মাৰ্ট মিটাৰসমূহ খুলি বৈদ্যুৎ বিভাগৰ অফিচত জমা দিয়া হৈছে সেইটো সময়ত কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু একেবাৰে অকমান্য অপৰিপক্ক এগৰাকী মন্ত্ৰী নন্দিতা গাৰ্লুজা শক্তি মন্ত্ৰী তেখেতে কিন্তু নীৰৱ নিশ্চুপ ভূমিকা কৰি ৰাইজৰ ৰং চাই আছে আজি প্ৰতিবাদ কাৰ্যসূচীত তেখেতে অনুৰোধ জনায় যে আপোনালোকৰ চকু খোলক 2026 সমাগত এই 2026 আগতে ৰাইজক আপোনালোকে যিধৰণে স্মাৰ্ট মিটাৰৰ জৰিয়তে নিজৰ ৰাইজৰ পকেটৰ ধন আপোনালোকে কাঢ়ি লৈ গৈছে সেই কাঢ়ি লোৱা ধন কিন্তু আপোনালোকে নিয়া বন্ধ কৰক আজি ৰাইজ সৰ্বসাধাৰণ ৰাইজে বিভিন্ন ৰূপত বিপদত পৰিছে আজি আলুৰ দাম পিঁয়াজৰ দাম দালিৰ দাম দিনক দিনে বৃদ্ধি হৈছে আজি 2016 চনৰ বা আজিৰ দিনত 200% অধিক মূল্য বৃদ্ধি হৈছে এই কথা বতৰাবোৰ ৰাইজক অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু দ্বিতীয় কথাটো হ'ল যে চৰকাৰখনে ৰাইজৰ আৱেগ অনুমতি সন্মান নকৰি তেখেতলোকে ৰাইজৰ হৃদয়ংগম নকৰি তেখেতলোকে কেৱল সমাজখনক বিশৃংখলতা কৰিছে আজি প্ৰতিবাদ কাৰ্যসূচী এটা স্পষ্ট বিচাৰিছোঁ যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে অত্যাৱশ্যকীয় খাদ্যৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আৰু শিক্ষিত নিবনুৱাসকলক যিধৰণে আপোনালোকে হিতাধিকাৰী আঁচনি সৃষ্টি কৰিছে এই আঁচনি বন্ধ কৰি উদ্যোগীকৰণ কৰি পিনে শিক্ষিত নিবনুৱা সংস্থাপনীয় ব্যৱস্থাৰ দাবী জনাইছোঁ বহিৰাজ্যত আবদ্ধ হোৱা অসমৰ তীৰ্থযাত্ৰীৰ দলটোক উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান পৰিয়ালৰ অসুস্থ হৈ মৃত্যু হোৱা তীৰ্থযাত্ৰীগৰাকীৰ মৃতদেহ অনাৰ বাবেও চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালৰ ৰাঁচীত হঠাৎ অসুস্থ হৈ পৰিছিল ভাৰত ভ্ৰমণলৈ যোৱা তীৰ্থযাত্ৰীৰ দলটোৰ কেইবাজনো লোক অসুস্থ হৈ মৃত্যুক আঁকোৱালি লৈছিল বজালীৰ ছৈবাৰী গাঁৱৰ উদ্ধৱ দাসে তীৰ্থ ভ্ৰমণলৈ গৈ অকাল মৃত্যুক আঁকোৱালি লোৱা উদ্ধৱ দাসৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বহিৰাজ্যত আবদ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা উদ্ধৱ দাসৰ মৃতদেহ স্বগৃহলৈ অনাত সহায় কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে
ইপিনে বৰ্তমানেও গুজৰাটৰ জামনগৰৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে আন অসুস্থ তীৰ্থযাত্ৰীসকল 23 ছেপ্টেম্বৰত ৰঙিয়াৰ পৰা ৰেলেৰে দ্বাৰকালৈ ৰাওনা হৈছিল বজালী পাঠশালাৰ তীৰ্থযাত্ৰীৰ দলটো তীৰ্থযাত্ৰীৰ দলটোত আছে 49 গৰাকী তীৰ্থযাত্ৰী বহিৰাজ্যৰ পৰাই মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ পৰা সহায় ভিক্ষা বিচাৰিছে বিপদত পৰা তীৰ্থযাত্ৰীৰ দলটোৱে বৰপেটা ডিষ্ট্ৰিক্ট বজালীৰ পৰা আমি আহিছিলোঁ দ্বাৰকালৈ ভ্ৰমণৰ কাৰণে আহিছিলোঁ সদস্য মহামাৰীত মানে আক্ৰমণ হ'ল তেওঁলোক ঘূণীয়াকৰ হ'ল প্ৰথমে ঘূণীয়াকক এডমিট কৰাৰ পিছত গিৰিয়াকৰ হ'ল এতিয়া বৰ্তমান তেওঁলোকে আইচিউতে মানে চিকিৎসা দি আছে গতিকে ডেইলি মানুহ 2-4জনকৈ পৰি মোটামুটি এতিয়ালৈকে 20-25জনমান হৈছে আৰু আজিও 4জন পৰিছে তেওঁলোককো মেডিকেলত ভৰ্তি কৰিছে আইচিউত কোনোবা আইচিউত ৰাখিছে কোনোবা হয়তো চেলাইন দি থৈছে মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰত মোৰ এটা বিনম্ৰ অনুৰোধ আমি পাঠশালাৰ পৰা এটা তীৰ্থযাত্ৰী হিচাপে কেইবাজনো মানুহ আহিছিলোঁ এতিয়া আমাৰ সংকটজনক অৱস্থা এজন ঢুকাল বহুতজন আমাৰ অসুস্থ গতিকে কেনেকৈ পাৰে আমাক ইয়াৰ পৰা আপুনি উদ্ধাৰ কৰে যে এয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ সুকলমে সম্পন্ন কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি 16টা পদৰ 13টা পদৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন ইতিমধ্যে 3টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে প্ৰাৰ্থী 13টা পদত 36 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা কটন বিশ্ববিদ্যালয়ৰ মুঠ ভোটাৰ শিক্ষাৰ্থীৰ সংখ্যা 5200 জন ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো বহু প্ৰত্যাশিত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনো সুকলমে সম্পন্ন হ'ল 18টা পদৰ 4টা পদত ইতিমধ্যে 4জনে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ পাছত 14টা পদৰ বাবে আজি পুৱাৰে পৰা অনুষ্ঠিত হয় ভোটগ্ৰহণ সভাপতি পদৰ বাবে 3জনে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদৰ বাবে 2জনে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ছাত্ৰ একতা সভাৰ সভাপতি পদত শুভাংশু শইকীয়া যুগল কিশোৰ গগৈ আৰু অৰ্চনা কলিতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সাধাৰণ সম্পাদকৰ পদৰ বাবে অৰুণা হাজৰিকা আৰু লেনিছ মিলিয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ইতিমধ্যে ভলিবল ক্ৰিকেট গাৰ্লছ কমন ৰুম বয়জ কমন ৰুমৰ সম্পাদকে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল